এতিয়া বিশুদ্ধ আমলখি মিঠা আমলখি বুলি ক'লে কি বুজো আমি এইটো এনেকুৱা বস্তু আচলতে আমলখি নিজস্ব এটা কেহা সোৱাদ থাকে এনেকুৱা আমলখি এটা যদি আমি বজাৰৰ পৰা কিনি খাওঁ আৰু য'ত আমি অকনমান কেহা পাইছো টেঙা পাইছো লগতে মিঠা নিমখ দুটাই পাইছো কিন্তু কম পৰিমাণে হেনেকুৱা আমলখি বিলাক আপোনালোকে খালে অপকাৰ নকৰে বা হেতু আপুনি বিশুদ্ধ বস্তুৱে খাইছে বুলি ভাবিলে কিন্তু যিবিলাকত আপোনাৰ বহুত বেছি মিঠা লাগিছে হেতু ধৰিবই পৰা নাই আপুনি কিসমিসে খাই আছে নে কিবা বেলেগে আমলখিয়ে খাই আছে ঠিক তেনেকুৱা বিলাক অকনমান চিন্তা কৰি চাব যে কি খাই আছো আৰু ঠিক তেনেকে নিমখীয়া আমলখিৰ ক্ষেত্ৰতো মানে বস্তুখিনি প্ৰিজাৰ্ভ কৰি ৰাখিবৰ কাৰণে বেছি দিনলৈকে বেছি নিমখ দিয়া হয় কিন্তু আচলতে আমলখিটো এনেকুৱা এটা বস্তু যেটো আমি সোনকালে খাই শেষ কৰো থাকিলে ঘৰ যেটো আমি কাটিব বাচিব একো নালাগে খালেই হল সেইকাৰণে মানে কি হয় সেই বস্তুত ইমান নিমখ দিয়াৰ প্ৰয়োজন নাথাকে আৰু ইয়াৰ নিজস্ব এটা গুণ আছে যে ই বহুত দিনলৈকে অলৰেডি ভালে থাকে নিমখ দি পেলাই আৰু বহুত দিনলৈকে সেলফ লাইফটো বঢ়াবলে নিবিচাৰি আমি যদি কম সেলফ লাইফ বা 2 বছৰে থাকক বুলি কম নিমখ দি পেলাই যদি তাক প্ৰসেস কৰো সেইটোহে খোৱাটো খুব উপকাৰী